Welcome back to another video and welcome to Grammar Academy. We're going to discuss about how to add s or yes with the main verb. এই প্রশ্নটোর বিষয়ে বহুতে কমেন্ট বক্সত আমাক কমেন্ট কৰিছে যে ভাৰ্বৰ লগত কেনেকৈ এছ যোগ কৰা হয়, কেনেকৈ ইয়েছ যোগ কৰা হয়, ক'ত ক'ত এছ যোগ কৰা হয়, ক'ত ক'ত ইয়েছ যোগ কৰা হয়, সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে। তাৰ কাৰণে আপোনালোকৰ অনুৰোধ মৰ্মে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমে ভাৰ্বৰ শেষত যদি কনচনেণ্ট থাকে তেনে ক্ষেত্ৰত এছ যোগ কৰা হ'ব। ভাৰ্বৰ লাষ্টত যদি কনচনেণ্ট থাকে, এই ক্ষেত্ৰত আমি দুখাৰ কথা ক'ব লাগিব যে ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কেতিয়া হয়। প্ৰথমে আমি এই সূত্ৰটো জানিব লাগিব যে প্ৰেজেণ্ট ইনডিফিনিটৰ পৰা আৰম্ভ কৰি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈকে যি 12টা টেন্স আছে, মুঠ 12টা টেন্স, প্ৰেজেণ্ট টেন্সৰ 4টা, পাষ্ট টেন্সৰ 4টা আৰু ফিউচাৰ টেন্সৰ 4টা, যি 12টা টেন্স আছে, এই 12টা টেন্সৰ ভিতৰত মাত্ৰ এটা টেন্সতেই ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰা হয়। বাকি 11টা টেন্সতেই ভাৰ্বৰ লগত কোনো এছ বা ইয়েছ যোগ কৰা নহয়। তো সেই ক্ষেত্ৰতেই 1 নম্বৰ সূত্ৰত আমি উল্লেখ কৰিছোঁ যে ভাৰ্বৰ শেষত যদি কনচনেণ্ট থাকে, এতিয়া কনচনেণ্টৰ নলেজ নিশ্চয়কৈ হৈছে। আমি আগতে এলফাবেটৰ এটা ভিডিঅ' দিছিলোঁ, তাত আমি উল্লেখ কৰিছিলোঁ যে এলফাবেটৰ মুঠ সংখ্যা হ'ল মুঠ 26টা ইংৰাজীত, অৰ্থাৎ ভাৱেলৰ ভিতৰত আছিল 5টা, ছেমি ভাৱেলত আছিল 2টা আৰু কনচনেণ্ট আছিল 19টা। ইয়াত যি কনচনেণ্ট শব্দটো উল্লেখ কৰিছে তাৰ মানে 19টা আখৰক ইংগিত কৰিছে। ভাৰ্বৰ শেষত যদি কোনো এটা কনচনেণ্ট থাকে, মিনছ সেই 19টাৰ ভিতৰত যিকোনো এটা আখৰ থাকে, তেনে ক্ষেত্ৰত মাত্ৰ এছ যোগ কৰা হ'ব। ইয়াত উদাহৰণস্বৰূপে আমি 2টা শব্দ লৈছোঁ। শব্দ বহুত আছে, অগণন শব্দ আছে, প্ৰত্যেকটোৰ কাৰণেই অগণন শব্দ আছে। আমি ভিডিঅ'টো ইমান দীঘলীয়া কৰিব বিচৰা নাই কাৰণে আমি 2টাকৈ উদাহৰণ, প্ৰত্যেকটোৰে 2টাকৈ উদাহৰণ আমি লৈছোঁ। যদি আমি ইচ্ছা কৰোঁ আৰু বহুত উদাহৰণ আছে আমি ল'ব পাৰিলোহেঁতেন, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো 1 নম্বৰত উদাহৰণটো আছে ৰিড, 2 নম্বৰত আছে পুট, অৰ্থাৎ ৰিডৰ লাষ্ট আখৰটো কি? ডি। ডি কি? কনচনেণ্ট। গতিকে কনচনেণ্ট থাকিলে কি হ'ব? এছ যোগ কৰা হ'ব। ইয়াত সূত্ৰে কৈছে ভাৰ্বৰ শেষত যদি কনচনেণ্ট থাকে তেন্তে এছ যোগ কৰা হ'ব। আকৌ ভাৰ্বৰ শেষত যদি ভাৰ্বৰ শেষত কি আছে? টি। টি কি? কনচনেণ্ট। কনচনেণ্ট থাকিলে এছ যোগ কৰা হ'ব, অৰ্থাৎ ৰিডছ, পুটছ এই ধৰণৰ হ'ব। 2 নম্বৰে কৈছে ভাৱেল। ভাৱেল যদি থাকে ভাৰ্বৰ শেষ আখৰটো, ভাৰ্বৰ শেষত যদি ভাৱেল থাকে, ভাৱেলৰ সংখ্যা মুঠ কেইটা? 5টা, কিন্তু ইয়াত এটা ভাৱেল বাদ দি বাকি 4টা ভাৱেলক ইয়াত সামৰি লৈছে। বাদ দিয়া ভাৱেলটো হ'ল ই। এতিয়া ই কিয় বাদ দিয়া হৈছে সেইটো আমি 3 নম্বৰ সূত্ৰত ক'ম। ইয়াত আমি মনত ৰাখিব লাগিব ভাৱেলৰ সংখ্যা হ'ল মুঠ 4টা, এ, আই, অ, ইউ। ইয়াত ই নাই, অৰ্থাৎ ভাৰ্বৰ শেষত যদি ভাৱেল হিচাপে ই নাথাকে, বেলেগ 4টাৰ যিকোনো এটা থাকে, তেনে ক্ষেত্ৰত ই এছ যোগ কৰা হ'ব। ইয়াত আমি উদাহৰণ হিচাপে লৈছোঁ গো, তাৰপিছত লৈছোঁ ডো, অৰ্থাৎ গোৰ লাষ্টত কি আছে? ও আছে, অৰ্থাৎ ও কি? এটা ভাৱেল, গতিকে ভাৱেলৰ লগত ইয়াত ই এছ যোগ কৰা হ'ব। ডো, ডোৰ লগতো ই এছ যোগ কৰা হ'ব। ডোৰ লগত ই এছ যোগ কৰা হৈছে মুখ্য কাৰণ কি? লাষ্টত আছে ও, ও এটা ভাৱেল, ভাৱেল থাকিলে ই এছ যোগ কৰা হ'ব। 3 নম্বৰত যি কথাটো কৈ আহিছিলোঁ যে ই যদি থাকে তেন্তে ই এছ যোগ কৰা নহয়, তাৰ কাৰণে 3 নম্বৰ সূত্ৰে কৈছে যে ভাৱেল হিচাপে যদি লাষ্টত ই থাকে, ভাৱেল হিচাপে যদি ভাৰ্বৰ শেষত যদি ই থাকে, তেনে ক্ষেত্ৰত মাত্ৰ এছ যোগ কৰা হ'ব। ইয়াত কিন্তু ই এছ যোগ কৰা নহ'ব, কাৰণ ইয়াত অলৰেডি ই আছেই। ভাৰ্বৰ শেষত যদি ই থাকে, ইয়াত আমি উদাহৰণ লৈছোঁ 2টা, এটা হ'ল ৰাইট, আনটো হ'ল গিভ। এতিয়া ৰাইটৰ লাষ্ট আখৰটো কি? ই, অৰ্থাৎ WRITE, ৰাইট, অৰ্থাৎ লাষ্টত আছে ই। বা 2 নম্বৰ উদাহৰণ লৈছিলোঁ গিভ, গিভৰ লাষ্টতো আছে কি? ই। এতিয়া ভাৰ্বৰ শেষত যদি ভাৱেল হিচাপে ই থাকে, ইটো কিন্তু এটা ভাৱেল, অৰ্থাৎ যদি ভাৰ্বৰ শেষত যদি ই থাকে তেনে ক্ষেত্ৰত মাত্ৰ এছ যোগ কৰা হ'ব। এতিয়া কিয় ইয়াত এছ যোগ কৰা হ'ল, ই এছ যোগ নকৰা হ'ল? অৰ্থাৎ ছাপোজ ইয়াত যদি আমি ধৰিলোঁ যে গিভ লিখা আছে, ইয়াত যদি ই এছ যোগ কৰা হয় তেন্তে উত্তৰটো কি আহিব? প্ৰনাউন্সিয়েটটো কি আহিব? গিভিছ হ'ব। সেইকাৰণে ইয়াত ই এছ যোগ নকৰি মাত্ৰ এছ যোগ কৰা হয়। 4 নম্বৰত কৈছে ছেমি ভাৱেল, অৰ্থাৎ ভাৰ্বৰ শেষত যদি ছেমি ভাৱেল থাকে তেনে ক্ষেত্ৰতো মাত্ৰ এছ যোগ কৰা হ'ব, ই এছ যোগ কৰা নহয়।
যেনে আমি উদাহৰণ লৈছো ইয়াত দুটা সেমি ভয়েল আমি জানো কেইটা সেমি ভয়েল দুটা এটা হল ডব্লিউ আনটো হল ওয়াই এতিয়া ওয়াই থকা এটা আৰু ডব্লিউ থকা এটা দুইটা উদাহৰণ আমি ইয়াত লৈছো অৰ্থাৎ এছ এ ওয়াই সে অৰ্থাৎ সেমি ভয়েল যদি ভাৰ্বৰ শেষত থাকে তেন্তে এছ যোগ কৰা হ'ব অৰ্থাৎ তেন্তে ইয়াত কি হ'ব শেষ এছ যোগ কৰা হ'ব আৰু ফলৰ শেষতো এছ যোগ কৰা হ'ব ফলস অৰ্থাৎ যদি কওঁ যে হি শেষ অর্থাৎ ইয়াত যদি সে থাকে হি সে টু সামথিং ধৰি ললো তেনে ক্ষেত্ৰত ইয়াত ভাৰ্বৰ আমি আচলতে এইখিনিতে আমি সময় নষ্ট কৰিব বিচৰা নাই আমাৰ মেইন বিষয়বস্তুটো যিটো সেইটো অৰ্থাৎ হি সে অৰ্থাৎ হি কি সাবজেক্ট সে কি ভাৰ্ব অর্থাৎ বাক্য প্রেজেন্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিছে হি কি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত এছ বাই এছ যোগ কৰা হ'ব এতিয়া ভাৰ্বৰ শেষত কি আছে বাই আছে ওয়াই কি কনসোনেন্টৰ লগত এছ যোগ কৰা হয় বা যদি ইয়াত আমি ফল ধৰো বাক্যত যদি আমি ৰূপান্তৰ কৰো যে ৰাম ফল সামথিং বা মি ধৰি ললো এতিয়া ৰাম ফল মি এই ক্ষেত্ৰত বাক্য কোন টেন্সৰ ভিতৰত পৰিছে ৰাম কি সাবজেক্ট ফল কি ভাৰ্ব মি কি অবজেক্ট এতিয়া বাক্য প্রেজেন্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এতিয়া বাক্য কেনেকৈ টেন্সৰ ভিতৰত পৰিল প্রেজেন্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী এই বিষয়েও একেবাৰে এ টু জেড এটা ভিডিও আমি প্ৰস্তুত কৰি আছো অলৰেডি তোমালোকলৈ এৰি দিম অকণমান সময় মাত্ৰ ধৈৰ্য ধৰা আমি ভিডিও প্ৰস্তুত কৰি আছো অলৰেডি তো বাক্য প্রেজেন্ট ইনডিফিনিট টেন্স এতিয়া ৰাম কোন নাম্বাৰ কোন পাৰ্সন থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰ যদি বাক্য প্রেজেন্ট ইনডিফিনিট টেন্স আৰু সাবজেক্ট টু থার্ড পার্সন সিঙ্গুলার নাম্বার তেন্তে ভার্ব লগত এস বা এস যোগ কৰা হয় এতিয়া ভার্ব কি ফলৰ লাস্ট আখৰটো কি আছে ডব্লিউ ডব্লিউ কি কনসোনেন্ট সরি সেমি ভয়েলৰ লগত এস যোগ কৰা হ'ব আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে যদি কাৰোবাৰ এই ক্লাছটোত বুজাত হতে প্ৰব্লেম হৈছে বা কোনোবা জায়গাত প্ৰব্লেম হৈছে অথবা ইংৰাজী ব্যাকৰণত যিকোনো ধৰণৰ সমস্যা যদি থাকে তেন্তে আমাক কমেন্ট বক্সত কমেন্ট কৰিলে হ'ল সৰু সৰু প্ৰশ্ন হলে আমি তাতেই উত্তৰ দি দিম নহলে সেই প্ৰশ্নৰ কাৰণে আমি নেক্সট এটা ভিডিও প্ৰস্তুত কৰিম গতিকে আশা কৰিছো সবৰে বুজাত আহিছে আজিলৈ এইখিনিতে শেষ কৰিছো লগ পাম অহা ভিডিঅ'ত ধন্যবাদ